মিয়াৰ তলতহে আচলতে অসমীয়া। মিয়া বহুত ওপৰ হয়। কাৰণ কেলে মিয়া কেৱল পইচাৰে ধনী নহয়, অন্তৰ ফালৰ পৰা ধনী। কোনে জানিছিলে মিয়াৰ ওচৰত ইমান টকা ওলাব বা মিয়াই কাৰোবাক ইমানো যে দান কৰিবলৈ যে ক্ষমতা থাকিব, কোনেনো আশা কৰিছিলে? যি নেকি মিয়া কেৱল 2 চৰ 4 চৰ খাই পেলাই 1-2 গুৰ খাই পেলাই গৰুৰ নিচিনা পিটন খাই পেলাই থকাবিলাকে আচলতে মিয়া বুলি এসোপাই মনত ধাৰণা আছিলে। কিন্তু মিয়া যে এটা ব্ৰেণ্ড বুলি যে আমি শুনি আহিছিলোঁ, আৰু সেইটো এতিয়া সঁচা প্ৰমাণিত হ'ল। কাৰণ কেলেই যিমান এতিয়া বৰ্তমান বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু আন এতিয়া যিমান দিছে ন, কোটি টকা, ইয়াত লাখ টকা দিয়া বহুত অসমীয়া দেখিছোঁ, খিলঞ্জীয়া দেখিছোঁ, খিলঞ্জীয়া হিন্দু বা মুছলিম চবকে দেখিছোঁ। কিন্তু মিয়াই নিজে কোটি টকা দিছে। আজি উজনি অসমত বা নামনি অসমতে হওক, কোনোবা এজন খিলঞ্জীয়া হিন্দু হওক, মুছলিম হওক, আপোনালোকে দেখিলেনে পইচা 1 কোটি টকা এটা দিম বুলি ক'বলৈ সাহস আপোনালোকে দেখিলেনে? কিয় নাই নেকি তেওঁলোকৰ হাতত পইচা? নাই, নোহোৱা হ'ল। এতিয়া ক'লে কিয় লাজ পায় যে মিয়াৰ তলতহে আচলতে অসমীয়া। মিয়া বহুত ওপৰ হয়। কাৰণ কেলে মিয়া কেৱল পইচাৰে ধনী নহয়, অন্তৰ ফালৰ পৰা ধনী। আমাৰ এসোপা এনেই বেবেকৈ গান গাই থাকে। আৰু এতিয়া যিটো দেখিলোঁ ন পৰিস্থিতি এইকেইদিনত, আৰু যিমানখিনি হৈ আছে আমি দেখি আছোঁ, লৈ আছে মানুহে, বাতৰিত প্ৰকাশ হৈ আছে, আৰু সেইখিনিৰ পৰা আমি গম পালোঁ যে সঁচাকৈ মিয়া এটা ব্ৰেণ্ড হয়। মিয়া নহ'লে আজিকালি ক'তো নহয়। মিয়া নহ'লেনে আজিকালি ফেচবুকত ভাইৰেল হয়, মিয়া নহ'লেনে ক'ৰবাত কাম এটা হয়, মিয়া নহ'লে ক'ৰবাত ভালকৈ যদি আপুনি চব্জি এটা চবতে এভৰিথিং বুলি ক'লেও বেয়া নহয়। হয়, অপৰাধতো মিয়া থাকে, কিন্তু মই সকলোতে বুলি ক'লোঁ নহয়। আৰু এতিয়াও মিয়া এতিয়া ওপৰতে আছে। যিসকলৰ ক্ষেত্ৰত চবতে মিয়াই থাকে, আৰু হয়, এই সাহায্যৰ ক্ষেত্ৰতো ওপৰত মিয়াই আছে। এসোপাই যিসকলে ভাবিছিলে ন মিয়া এটা ঘাটিয়া, মিয়া বাংলাদেশী, মিয়া আমুক মিয়া একদম মিয়া ফাল্টু, এতিয়া দেখিলে মিয়া সঁচাকৈ এটা ব্ৰেণ্ড হয় সঁচাকৈ মিয়া। আমি আজি নিজে লাজত পৰিছোঁ যে আমি অসমীয়া হৈ পেলাই আমি কি কৰিছোঁ, আৰু মিয়া হৈ পেলাই অসমবাসীক কেনেকুৱা সাহায্য দিছে। আৰু সেই দেখি আমাৰ এসোপা অন্ধভক্তৰ চকু খোল খাব নাখাব নাজানো বৰ্তমানলৈকে। মিয়াৰ তলতহে আচলতে অসমীয়া। মিয়া বহুত ওপৰ হয়। কাৰণ কেলে মিয়া কেৱল পইচাৰে ধনী নহয়, অন্তৰ ফালৰ পৰা ধনী। কোনে জানিছিলে মিয়াৰ ওচৰত ইমান টকা ওলাব বা মিয়াই কাৰোবাক ইমানো যে দান কৰিবলৈ যে ক্ষমতা থাকিব, কোনেনো আশা কৰিছিলে? যি নেকি মিয়া কেৱল 2 চৰ 4 চৰ খাই পেলাই 1-2 গুৰ খাই পেলাই গৰুৰ নিচিনা পিটন খাই পেলাই থকাবিলাকে আচলতে মিয়া বুলি এসোপাই মনত ধাৰণা আছিলে। কিন্তু মিয়া যে এটা ব্ৰেণ্ড বুলি যে আমি শুনি আহিছিলোঁ, আৰু সেইটো এতিয়া সঁচা প্ৰমাণিত হ'ল। কাৰণ কেলেই যিমান এতিয়া বৰ্তমান বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু আন এতিয়া যিমান দিছে ন, কোটি টকা, ইয়াত লাখ টকা দিয়া বহুত অসমীয়া দেখিছোঁ, খিলঞ্জীয়া দেখিছোঁ, খিলঞ্জীয়া হিন্দু বা মুছলিম চবকে দেখিছোঁ। কিন্তু মিয়াই নিজে কোটি টকা দিছে। আজি উজনি অসমত বা নামনি অসমতে হওক, কোনোবা এজন খিলঞ্জীয়া হিন্দু হওক, মুছলিম হওক, আপোনালোকে দেখিলেনে পইচা 1 কোটি টকা এটা দিম বুলি ক'বলৈ সাহস আপোনালোকে দেখিলেনে? কিয় নাই নেকি তেওঁলোকৰ হাতত পইচা? নাই, নোহোৱা হ'ল। এতিয়া ক'লে কিয় লাজ পায় যে মিয়াৰ তলতহে আচলতে অসমীয়া। মিয়া বহুত ওপৰ হয়। কাৰণ কেলে মিয়া কেৱল পইচাৰে ধনী নহয়, অন্তৰ ফালৰ পৰা ধনী। আমাৰ এসোপা এনেই বেবেকৈ গান গাই থাকে। আৰু এতিয়া যিটো দেখিলোঁ ন পৰিস্থিতি এইকেইদিনত, আৰু যিমানখিনি হৈ আছে আমি দেখি আছোঁ, লৈ আছে মানুহে, বাতৰিত প্ৰকাশ হৈ আছে, আৰু সেইখিনিৰ পৰা আমি গম পালোঁ যে সঁচাকৈ মিয়া এটা ব্ৰেণ্ড হয়। মিয়া নহ'লে আজিকালি ক'তো নহয়। মিয়া নহ'লেনে আজিকালি ফেচবুকত ভাইৰেল হয়, মিয়া নহ'লেনে ক'ৰবাত কাম এটা হয়, মিয়া নহ'লে ক'ৰবাত ভালকৈ যদি আপুনি চব্জি এটা চবতে এভৰিথিং বুলি ক'লেও বেয়া নহয়। হয়, অপৰাধতো মিয়া থাকে, কিন্তু মই সকলোতে বুলি ক'লোঁ নহয়। আৰু এতিয়াও মিয়া এতিয়া ওপৰতে আছে। যিসকলৰ ক্ষেত্ৰত চবতে মিয়াই থাকে, আৰু হয়, এই সাহায্যৰ ক্ষেত্ৰতো ওপৰত মিয়াই আছে।
এসোপাই যিসকলে ভাবিছিলে ন মিয়া এটা ঘাটিয়া, মিয়া বাংলাদেশী, মিয়া আমুক একদম মিয়া মানে একদম মিয়া ফাল্টু, এতিয়া দেখিলে মিয়া সঁচাকৈ এটা ব্ৰেণ্ড হয় সঁচাকৈ মিয়া। আমি আজি নিজে লাজত পৰিছোঁ যে আমি অসমীয়া হৈ পেলাই আমি কি কৰিছোঁ, আৰু মিয়া হৈ পেলাই অসমবাসীক কেনেকুৱা সাহাৰ্য দিছে। আৰু সেই দেখি আমাৰ এসোপা অন্ধভক্তৰ চকু খোল খাব নাখাব নাজানো বৰ্তমানলৈকে।